প্ৰবল ধুমুহা বতাহ এজাকে আজি মেলামাটি যি ৰেলগেট আছে ৰেলগেটৰ কাষতে থকা যি আম গছ এজোপা আছিল সেই আম গছ এজোপাই ট্ৰেইন লাইনত ওপৰত থকা যি 25,000 ভল্টৰ কাৰেণ্ট এই কাৰেণ্টৰ তাৰত পৰি আজি এটা ডাঙৰ এটা ঘটনা হ'বলৈ গৈ আছিলে আৰু ট্ৰেইনখন হবদ আছাম এক্সপ্ৰেছ চলি আছিলে এই চলি থকা প্ৰায় 100-150 মিটাৰ দূৰতে প্ৰথমতে ট্ৰেইনখন ৰখিলে তাৰ বাবে বহুত যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যদি ট্ৰেইনখন চলি থাকোঁতে যদি তাঁৰডালে যদি এই তাঁৰডাল যদি ট্ৰেইনৰ ওপৰত পৰিলেহেঁতেন হয়তো আজি বহুত ডাঙৰ ক্ষতি হ'লহেঁতেন বহুত হাজাৰ মানুহৰ প্ৰাণ মৃত্যু ঘটিলেহেঁতেন এতিয়াও মানে কাম চলি আছে ডাল কাটি আছে কাৰেণ্টৰ কাম চলি আছে মেৰামতি কাম চলি আছে এতিয়া প্ৰায় 2-3 ঘণ্টা পাৰ হৈ গৈছে এতিয়ালৈকে কিন্তু ট্ৰেইন চলা নাই আজি কিমান দেৰি হয় ঠিক নাই এতিয়ালৈকে এইটো টেকনিক্যাল মানুহে কাম কৰি আছে আৰু আমি সঁচাকৈ আজি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে ভগৱানে প্ৰথমতে হাজাৰ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে ঘটনাটো মানে আমি ইয়াৰ পৰা আহি আছোঁ আহাতে তিনিচুকীয়াৰ পৰা আহি আছোঁ আহাতে তাৰমানে অলপ আগত বতাহ এটা মাৰিল মাৰাতে এই পেৰ এটা ভাঙি কেনে তাৰ ওপৰত পৰি গৈছে আজি এতিয়া তাৰমানে 2 ঘণ্টা 2.5 ঘণ্টা হ'ল ইটো বন্ধ হৈ আছে ট্ৰেইনটো কোনটো ট্ৰেইন এইটো এই অবুধ আছাম আপুনি ক'ত যাব মই বৰপেটাত যাম ক'ৰ পৰা আহিছিলে ইয়াৰ পৰা তিনিচুকীয়াৰ পৰা মানে গোটেই লাইনটো ছিগি গ'ল লাইনটো ছিঙি গৈছে তাৰ কাৰণে ৰৈ গ'ল